কংগ্ৰেছৰ যুৱৰাজ হিচাপে খ্যাত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আচলতে কিমান দূৰ ন্যায়সংগত হৈছে ৰাহুলে ঘৃণাৰ যাত্ৰাহে কৰিছে নেকি সমগ্ৰ দেশত ৰাহুলৰ ভাগ্যত নাই নেকি প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্য তেওঁ গোটেই জীৱনত হ'ব নোৱাৰে দেশৰ প্ৰধানমন্ত্ৰী কাৰণ ৰাহুল গান্ধী অহংকাৰী বদমেজাজি এই কথা আমি কোৱা নাই কৈছে তেওঁৰ ব্যৱহাৰে কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 জানুৱাৰীৰ দিনা ইটানগৰত গৈ এখন সভাত ৰাজহুৱাভাৱে কটু মন্তব্য কৰিলে চিআৰপিএফক ঠায়ে ঠায়ে অভব্য আচৰণ কৰিলে কংগ্ৰেছৰ এজন ভাবি প্ৰধানমন্ত্ৰী অহাৰ পাছতো কিন্তু ৰাইজৰ মাজত বিশেষ উৎসাহ দেখা নগল তেওঁলোকে ন্যায়ৰ কথা কয় কিন্তু তেওঁৰ দলৰ চৰকাৰ থাকোতে এফালৰ পৰা দুৰ্নীতি সংঘটিত হৈছিল তেতিয়া তেওঁ মাত মতা নাছিল কিয় এই প্ৰশ্ন দেশবাসীৰ এই প্ৰশ্ন অসমবাসীৰ এই প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া সকলোৱে কৈছে যদি তেওঁ সঁচাকৈ ভাল কাম কৰিলেহেঁতেন সঁচাকৈ ন্যায়ৰ পক্ষত থাকিলেহেঁতেন নিশ্চয় এতিয়া ন্যায় যাত্ৰা কৰাৰ প্ৰয়োজন নাছিল এতিয়া একাংশ সচেতন ৰাইজে কৈছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাহুলে কষ্ট কৰাৰ প্ৰয়োজন নাই তেওঁ আৰামত বহি থাকিলে হ'ব কাৰণ 2024ত পুনৰ বিজেপি দলেই চৰকাৰ গঠন কৰিব যদি সঁচাকৈ এইটো সত্যত পৰিণত হয় তেনেহলে ৰাহুলৰ কপালত নাই নেকি প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্য নিউজ এক্স ৰিপৰ্ট ৰাজ্যবাৰ্তা इससे हम अपना शरीर साफ कर सकते हैं भैया ही अपने सीआरपीएफ वालों से कह दो कि तमाशा ना करो तमाशा कर दो भैया ही अपने सीआरपीएफ वालों से कह दो कि तमाशा ना करो तमाशा कर दो